शिव सहाय सावरमल सांगानेरिया चैरिटेबल ट्रस्ट गुवाहाटी के सौजन्य से असम साहित्य सभा के लकीराम बरुआ सदन में ग्रंथ विमोचन और पुरस्कार वितरण कार्यक्रम आयोजित किया गया। कार्यक्रम का शुभारंभ मुख्य अतिथि के रूप में विशिष्ट साहित्यिक, वरिष्ठ पत्रकार व असम साहित्य सभा के पूर्व अध्यक्ष कनक सेन डेका व विशिष्ट अतिथि के रूप में मधुपुर सत्र के युवा सत्राधिकारी माधव देव महंत ने दीप प्रज्वलित करके किया। मेरे मन में बहुत दिनों से था कि कुछ असमिया साहित्य के लिए भी, असमिया साहित्यकारों के लिए भी कुछ करूं। तब ये शिव सहाय सावरमल सांगानेरिया चैरिटेबल ट्रस्ट बनाया और आज उसका प्रथम पुरस्कार श्री अनिल बोरादेव को दे रहे हैं, जिन्होंने असमिया में मारवाड़ी लोगों पर एक पुस्तक लिखी थी और उसके साथ ही शंकरदेव पर लिखी हुई पुस्तक लोहित के मानस पुत्र शंकरदेव और ज्योति प्रसाद अग्रवाला पर लिखी हुई पुस्तक ज्योति की आलोक यात्रा, ये दोनों किताबें नेशनल बुक ट्रस्ट से प्रकाशित हुई है। उनका विमोचन भी साथ में रखा है। और मैं हिंदी में लिखता हूँ। हिंदी में लिखने से हमारी असम की बातें बाहर के लोगों तक भी पहुंच पाती है। और असमिया में लिखने से वो चीज़ें असम से बाहर नहीं जा पाती है। वो शिव सहाय सावरमल सांगानेरिया साहित्य बोटा श्री अनिल बोरादेव को देंगे और लोहित के मानस पुत्र शंकरदेव और ज्योति की आलोक यात्रा का विमोचन भी साथ में हो रहा है। अवश्य সাধাৰণতে মোৰ বঁটা বাহনৰ প্ৰতি কোনো ইচ্ছা নাই এই কাৰণেই যে আজিকালি বঁটা বাহনক লৈও ব্যৱসায় চলাৰ কথা মই শুনিবলৈ পাইছোঁ। এইটো শুনিবলৈ পাইছোঁ যে আজিকালি পইচাৰ বিনিময়ত বঁটা দিবৰ কাৰণে বহুতে কাকলতিৰ তলতে বঁটাটো কঢ়িয়াই লৈ ফুৰে। সেইকাৰণেই এই বঁটাৰ প্ৰতি আজিকালি মানুহৰ বহু শ্ৰদ্ধা কমি যোৱা যেন মই অনুভৱ কৰিছোঁ। তথাপি মই এই বঁটা লাভ কৰি গৌৰৱান্বিত হৈছোঁ এই কাৰণেই যে এই বঁটাৰ লগত জড়িত আছে বিশিষ্ট লিখক সাবৰমল सांगानेरिया। মই তেখেতৰ কিতাপসমূহ পঢ়িছোঁ, অধ্যয়ন কৰিছোঁ আৰু অভিভূত হৈছোঁ। মই শংকৰদেৱৰ ওপৰত তেখেতে লিখা কিতাপখন আৰু ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে নামৰ কিতাপ, এই দুখন কিতাপ পুংখানুপুংখানুৰূপে মই পঢ়িছোঁ আৰু পঢ়ি সঁচাকৈয়ে মই অভিভূত হৈছোঁ। এই কাৰণে যে তাত কিছুমান নতুন নতুন তথ্য তেখেতে দাঙি ধৰিছে। আমাৰ অসমীয়া সাহিত্যৰ এটি ঐতিহ্য আছে, কিন্তু বাহিৰত অসমীয়া সাহিত্য সম্পৰ্কে বা অসমৰ বাহিৰৰ মানুহে একোৱেই নাজানে। মামনুৰস্যম গোস্বামী যেতিয়া উৰিষ্যালৈ ৰামায়ণ সাহিত্যৰ ওপৰত গৱেষণা কৰিবলৈ গৈছিল, তেখেতে আৰজি ভাণ্ডাকাৰে লিখা এখন গ্ৰন্থ পঢ়িছিল, বৈষ্ণৱিজম, শৈৱিজম and minor religious persons. শংকৰদেৱ আৰু জ্যোতি প্ৰসাদক অসমৰ বাহিৰত সমগ্ৰ ভাৰতবৰ্ষত জনপ্ৰিয় কৰি তুলিবলৈ আমাৰ सांगानेरिया ডাঙৰীয়া যিটো উদ্যোগ ল'লে, তাৰ বাবে তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। বহুত কষ্ট কৰি তেখেতটো আৰু সাহিত্যিক নাছিল, এটা ব্যৱসায়, এটা পৰিয়াল বা তেনেকুৱা সম্পৰ্ক, কিন্তু এইটো প্ৰয়োজন অনুভৱ কৰি তেওঁ যে এই দুখন বিখ্যাত কিতাপ ৰচনা কৰিলে আৰু ছাপাইছে কোনে, প্ৰকাশক হ'ল NBDT। তেওঁলোকৰ কিতাপ এনেই চাৰিওফালে প্ৰচাৰ হয়, গতিকে এটা মহৎ কাম। গতিকে মই তেখেতক
ধন্যবাদ দিলোঁ, তথা প্ৰশাসকসকলকো ধন্যবাদ দিলোঁ। আৰু মাত্ৰ দুআষাৰ মই ক'ব খুজিছোঁ যাতে যে গ্ৰন্থ আৰু ইয়াৰ প্ৰভাৱ মানৱ জীৱনৰ বাবে এটা অস্থায়ী সম্পদ। এই চোৱা দীৰ্ঘ সময় ধৰি একোখন গ্ৰন্থই সমাজক উজ্জীৱিত কৰি ৰাখে। আজি এনে গ্ৰন্থ পৃথিৱীত সামান্যভাৱে কাৰ্যৰত হৈ থকাৰ বাবে আমাক আপোনালোকে সন্মান জনোৱাত আমি অতি আনন্দ ভুগিছোঁ। কিন্তু এই মন্যন্তৰ গুৰু অংশ আমাৰ পিতৃ প্ৰয়াত ভগৱতী প্ৰসাদ লহৰিয়াদেৱৰ প্ৰাপ্য কাৰণ তেখেতৰ আদৰ্শ উপদেশ গ্ৰন্থ প্ৰেম আমাৰ বাবে প্ৰেৰণাৰ উৎস।